আপনি খালি সদায় কয় ডিচিয়ে কৰিব আপনার এই অপদার্থ ডিচিয়ে যে করা নাই তার কারণে আজি আমি ইয়াত 50খন সিঙ্গল টিচার স্কুল রনোজ পেগু ডাঙরিয়ার লাজ শরম অলপ পায় না নাই অলপ চলপ লাজ শরম আছে না নাই আপনার এই স্টুপিড ডিসি ননসেন্স ডিসি হি শুড হ্যাভ বিন সাসপেন্ডেড আজি ডিচিজন তেওঁ এই জিলাখনৰ এই ৰেচনেলাইজেশ্যন কৰাৰ দায়িত্ব মন্ত্ৰীয়ে নিশ্চয় তেওঁক কৈছে ৰেচনেলাইজেশ্যন কৰক কাৰণ বিধানসভাত কয় বাট দিছ ৰোহনজা ইজ শ্বয়িং হিজ ঠেংগা টু ইউ ৰনোজ পেগু ডাঙৰীয়া শুনিছেনে ডিচি ৰোহনজাই আপোনাক বুঢ়া আঙুলি দেখুৱাই আছে তেওঁ নিজকেতো কি ভাবে আৰু নাজানো ভাই কি ক'ম আৰু আমিতো আৰু ডিচিক ছাছপেণ্ড কৰিব নোৱাৰোঁ আমিতো ডিচিৰ ওপৰত ব্যৱস্থা ল'ব নোৱাৰোঁ মোৰ কুৱেশ্যনটো হ'ল যে ৰনোজ পেগু ডাঙৰীয়া আপুনি শিক্ষামন্ত্ৰী হিচাপে বাৰে বাৰে নিৰ্দেশ দিয়াৰ পিছতো ৰোহনজা ডাঙৰীয়াই আপোনাক বুঢ়া আঙুলি দেখুৱাই আছে বৰপেটাত আপুনি যদি সময় আছে এতিয়াতো ইলেকশ্যনে আহি গ'ল যদি সময় আছে ইনকুৱাৰী কৰক যে এখন স্কুলত 50জন ছাত্ৰ 7জন শিক্ষক আৰু এখন স্কুলত 200 ছাত্ৰ 1জন শিক্ষক ৰোহনজা কেনেকৈ চাকৰি কৰি থাকে মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্লিজ আপুনি অলপমান এই কথাটোত নজৰ দিব বুলি ভাবিলোঁ আপোনাৰ এই ৰনোজ পেগু এটা গেধা মন্ত্ৰী এই মন্ত্ৰীজনক এতিয়া আপোনাৰো উপায় নাই সকলো জনগোষ্ঠীক আপুনি ৰিপ্ৰেজেণ্ট কৰিব লাগে দিছে কিন্তু কাম কাজবোৰ অলপ তদাৰক কৰক আপুনিতো সব কথা চাব নোৱাৰে ৰনোজ পেগুৱে কয় ৰেচনেলাইজ কৰিব বাট ইউৰ ডিচি ইজ নট ডুইং ইট প্লিজ অনাৰেবল চিফ মিনিষ্টাৰ টেক একশ্যন মই জানো এইখিনি কৰাত আপোনাৰ আপত্তি নাই কিন্তু ইউৰ ব্লাডি ডিচি ৰোহনজা why he is not doing rationalization how in spite of being in the power how in spite of Himanta Biswa Sharma being in the power how ৰোহনজা could dare not to follow the instruction of the government মাননীয় মুখ্যমন্ত্ৰী মহোদয় অলপ নজৰ দিয়ক আপোনাৰ এক্সট্ৰা টকা খৰচ নহয় ৰোহনজাৰ দৰে এই অপদাৰ্থ দেশৰ গাদ্দাৰ বিষয়াসকলৰ কাৰণে আমাৰ ৰাজ্যখন আজি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে স্বাস্থ্যৰ ক্ষেত্ৰত পিছ পৰি আছে